নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 2 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিলৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পিছত এইবাৰ ৰাজ্যজুৰি ৰূপায়ণ কৰা হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি 2.0। এই আঁচনিৰ অধীনত ৰাজ্যখনৰ ৭৫,০০০ যুৱক যুৱতীয়ে লাভান্বিত হ'ব। অহা 7 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী মহানগৰৰ পৰা আৰম্ভ হ'বলগীয়া এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত যোগ্য যুৱক যুৱতীসকলে 1 লাখকৈ টকা লাভ কৰিব। অহা 13 ফেব্ৰুৱাৰীৰ পূৰ্বে মুঠ 12খন সভাৰ জৰিয়তে এই আঁচনিৰ ধন প্ৰদান কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিত আবেদন কৰিছিল, সেইসকল যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অহা 7 ফেব্ৰুৱাৰী তাৰিখৰ পৰা অসম চৰকাৰে প্ৰদান কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিৰ টকা। এইখন আঁচনিৰ জৰিয়তে ৭৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে যোৱা জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো যিসকল মহিলাই যোৱা জানুৱাৰী মাহত অৰুণোদয় আঁচনি 1250কৈ টকা পোৱা নাই, সেইসকল মহিলাই 1250কৈ টকাৰ পৰিৱৰ্তে চলিত মাহত লাভ কৰিব 8,000কৈ টকা। এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকুৱা এখন আপডেট ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেই সকলো মহিলাই চলিত মাহৰ ভিতৰতে লাভ কৰিব বহাগ বিহুৰ উপহাৰ। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে চলিত মাহৰ ভিতৰতে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই 4 মাহৰ 5,000কৈ টকা আৰু বিহুৰ উপহাৰ হিচাপে অতিৰিক্তভাৱে 3,000কৈ টকা লাভ কৰিব। সৰ্বমুঠ 8,000কৈ টকা অসম চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকলে অহা 20 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব এই ধন। তেতিয়া আপোনালোকক আৰু এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছোঁ। তো যিসকল পুৰুষ মহিলাই অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে কিন্তু এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক কৰা নাই, সেইসকলে অতি শীঘ্ৰেই নিজৰ বেংক ব্ৰাঞ্চত গৈ যোগাযোগ কৰিব লাগিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চোৱা ধৰণে এখন ফৰ্ম ফিল-আপ কৰি আপোনাৰ বেংক একাউণ্টৰ ডিবিটি লিংকখন কৰিব লাগিব, কিয়নো চৰকাৰী আঁচনিৰ ধন যদি আপোনাৰ বেংক একাউণ্টত পাব বিচাৰে, তেন্তে বাধ্যতামূলক ডিবিটি লিংক আপোনালোকে কৰিব লাগিব। এইখন ফৰ্ম ফিল-আপ কৰাৰ সময়ত বেংক ব্ৰাঞ্চৰ নাম, আপোনাৰ নাম, বেংকৰ একাউণ্ট নম্বৰ লিখিব লাগিব। এইখিনি লিখি পেলাই আপোনালোকৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক একাউণ্টৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলেই আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু PM কিষাণ আঁচনিৰ টকা নাপায়, সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে PM কিষাণ আঁচনিৰ টল ফ্ৰী নম্বৰ। তো আপোনালোকৰ যদি PM কিষাণ আঁচনিলৈ কোনো সমস্যা আছে, তেন্তে এইখন ফোন নম্বৰত ফোন কৰি আপোনালোকে চৰকাৰক দিব পাৰিব অভিযোগ। ফোন নম্বৰটো হ'ল 155261 আৰু দ্বিতীয় ফোন নম্বৰটো হ'ল 01124300606। এই দুটা ফোন নম্বৰৰ ভিতৰত যিকোনো এটা ফোন নম্বৰত ফোন কৰি আপোনালোকে PM কিষাণ আঁচনিৰ সকলো সমস্যাৰ সমাধান কৰিব পাৰিব।